ঠিকাদাৰৰ পৰা ছাগলী খাই ঠিকা দিয়ে চৰকাৰী বিষয়াই ছাগলী খাই ভাল পোৱা বাংলাদেশী ঠিকাদাৰক দিয়ে ঠিকা ছাগলী খাই ভাল পোৱা বিষয়া কৰ্মচাৰীক জেলত ভৰাই দিব লাগে কৰ্মচাৰী আছে আৰু কেইজনমান ৱাৰ্ড মেম্বাৰ আছে আজাদ চৌধুৰী বা ছাগলী খাই খাই তাক ঠিকা দিয়ে ছাগলী খাই ঠিকা দিয়া এই যিকেইটা আছে সেইকেইটাৰ ওপৰত তদন্ত দি সেইকেইটাক অকণমান যোৰহাট জেলত ভৰাই বাংলাদেশী ঠিকাদাৰৰ ময়মতালিৰ বিৰুদ্ধে ৰাজপথত নামিল বীৰ লাচিত সেনা বুধবাৰৰ যোৰহাট চহৰৰ দৃশ্য এয়া যোৰহাট পৌৰসভা কাৰ্যালয় ঘেৰাও কৰিলে বীৰ লাচিত সেনাই বীৰ লাচিত সেনাৰ অভিযোগ আজাদ চৌধুৰী নামৰ বাংলাদেশী ঠিকাদাৰক ঠিকা দিছে যোৰহাট পৌৰসভাই আজাদ চৌধুৰীক ঠিকা দিয়া বন্ধ কৰক আজাদ চৌধুৰীৰ বিপৰীতে ঠিকা দিয়ক খিলঞ্জীয়া ঠিকাদাৰক সম্মানীয় পৌৰপতি বাইদেৱে আমাক এটা কথা ক'ব লাগিব যাতে আজাদ চৌধুৰীয়ে ইয়াত এটাও ঠিকা নাপায় ঠিকা ইয়াৰ খিলঞ্জীয়া মানুহে কৰিব খিলঞ্জীয়া অসমীয়া ল'ৰাই ঠিকা কৰিব পৌৰপতি পৌৰসভাৰ ঠিকা খিলঞ্জীয়া অসমীয়া ল'ৰাই কৰিব সি খিলঞ্জীয়া হিন্দু হওক সি খিলঞ্জীয়া মুছলমান হওক কিন্তু খিলঞ্জীয়া মানুহে ইয়াত ঠিকা কৰিব বাংলাদেশী ঠিকা কৰিব যোৰহাট পৌৰসভা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা বীৰ লাচিত সেনাৰ এই দাবী উচ্ছেদ কৰিব লাগিব বিতৰ্কিত ঠিকাদাৰ আজাদ চৌধুৰীৰ বাসগৃহ দেশৰ স্বাৰ্থত অসম নামৰ মাজনীৰ স্বাৰ্থত কওক যে বাংলাদেশী আজাদ চৌধুৰী ঘৰ মিউনিচিপালিটি উচ্ছেদ কৰিব আপোনালোকে দেশ আৰু জাতিৰ স্বাৰ্থত কওক আজাদ চৌধুৰীক জন্মৰ ভুৱা প্ৰমাণ পত্ৰ দিছে যোৰহাট পৌৰসভাই এনেদৰে বাংলাদেশী ঠিকাদাৰক ঠিকা দিয়াৰ বিৰুদ্ধে যোৰহাট পৌৰসভা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে বীৰ লাচিত সেনাৰ এইসকল প্ৰতিবাদকাৰীয়ে বাংলাদেশীক ধৰিব নোৱাৰা অসম পুলিচ হুঁচিয়াৰ বাংলাদেশীৰ ৰক্ষক অসম পুলিচ হুঁচিয়াৰ আমাৰ ওপৰত বৰমতা দেখুওৱা অসম পুলিচ গো বেক ইত্যাদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তুলিলে বীৰ লাচিত সেনাই যোৰহাটৰ পৰা প্ৰদীপ বৰাৰ সহযোগত নিউজ টেক্স ৰিপৰ্ট প্ৰথম খবৰ ব্যুৰো ৰিপৰ্ট দেশ টুডে